হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ পৰিৱেশৰ পাঠ 14 নাম হ'ল আমাৰ সামাজিক সমস্যা। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ, অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু ধুনীয়াকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে, যাতে তোমালোকে ইজিলি পৰীক্ষাত মুখস্থ কৰি লিখিব পাৰা। ঠিক আছে, তোমালোকক যদি এই পাঠটোৰ পৰা বুজাই দিয়া ভিডিঅ' লাগে বা বেলেগ কিবা ভিডিঅ' লাগে মোক কমেণ্টত ক'বা, মই নিশ্চয় দিম। আৰু তোমালোকক যদি গোটেই ক্লাছ 5 পৰিৱেশৰ বা বাকী ছাবজেক্টবোৰৰ মাজৰ কুৱেশ্যন লাগে আৰু MCQ লাগে, তেন্তে সেইবোৰ ক'ত পাবা মই তোমালোকক ভিডিঅ'টোৰ মাজতে বা শেষত কৈ দিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আজি অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ ক'ম আৰু তোমালোকক কৈ দিম পৰীক্ষাত কোনবোৰ আহিব, মানে কোনবোৰ ইম্পৰ্টেণ্ট আৰু কোনবোৰ ইম্পৰ্টেণ্ট নহয়, যাতে তোমালোকে ইম্পৰ্টেণ্টবোৰ আগত পঢ়িব পাৰা। ঠিক আছে, এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন উত্তৰখিনি যে চোৱা, 1 নম্বৰ প্ৰশ্ন উত্তৰখিনি গোটেইখিনি ইম্পৰ্টেণ্ট। ঠিক আছে, 1ৰ ক খ গ ঘ গোটেই ইম্পৰ্টেণ্ট। চ' ফাৰ্ষ্টে 1 নম্বৰখিনি চাই লওঁ আমি। 1 নম্বৰ আমাক কৈছে সামাজিক সমস্যা বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা, যিবোৰ সমস্যা সামাজিক পৰিৱেশ বিনষ্ট কৰে তেনে সমস্যাবোৰক সামাজিক সমস্যা বোলে। অ'কে, তোমালোকে চাই লিখি ল'বা। খ নম্বৰ, সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? উত্তৰ হ'ব, সমাজত একতা গঢ়ি তুলিবলৈ বিশ্বাস, সহানুভূতি, বন্ধুত্ব আদি গুণৰ প্ৰয়োজন হয়। এই বিশ্বাসৰ ইয়াত এটা কমা দি দিবা, বেছি ভাল হ'ব। ঠিক আছে, এটা কমা দি দিবা তোমালোকে, মই দি দিছোঁ বাৰু, কমা এটা দি দিলোঁ। আৰু তোমালোকক এই প্ৰশ্নটোৰ উত্তৰ, খ নম্বৰ উত্তৰ যাক সৰুকৈ লাগে সিহঁতে এটা কাম কৰিব পৰা, অকল বিশ্বাস, সহানুভূতি, বন্ধুত্ব আদি এইখিনি লিখিলেই হৈ যাব, বাকীবোৰ লিখিব নালাগে। মানে অকল ডাঠ কালাৰ কৰাখিনি লিখিলেই হ'ব, যাক সৰুকৈ লাগে। আৰু যাক ধুনীয়াকৈ ডাঙৰকৈ লাগে গোটেইখিনি লিখিবা। ডাঙৰকৈ লিখিলে মানে এইটোৱে ভাল হয়, বাইদেউহঁতে নাম্বাৰ কাটিবই নোৱাৰে। কিন্তু সৰুকৈ লিখিলে বাইদেউহঁতে যদি অকণমান ষ্ট্ৰিক্ট আছে, বাইদেউ বা ছাৰ, তেতিয়া নাম্বাৰ কাটিব পাৰে। গতিকে পাৰিলে ডাঙৰটো লিখিবা, আৰু যদি নোৱাৰা তেতিয়া সৰুটো লিখা, একো নাই। গ নম্বৰ প্ৰশ্ন কৈছে আমাক, সামাজিক সমস্যাবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব তোমালোকৰ এইটো, সামাজিক সমস্যাবোৰ হ'ল অন্ধবিশ্বাস, দৰিদ্ৰতা, নিৰক্ষৰতা, শিশু শ্ৰমিক, ডাইনী হত্যা, যৌতুক প্ৰথা, লিংগ বৈষম্য আদি। সামাজিক সমস্যাবোৰ, ইয়াত ৰ এটা দি দিবা হা, ৰ এটা মিষ্টেক হৈ গ'ল। টাইপিং কৰি থাকোঁতে সময়ত মানে মাজে মাজে কেইটামান বস্তু ৰখি যায় বা কেইটামান বস্তু ভুল হৈ যায় আছোঁ, সেইটো তোমালোকে ইগন'ৰ কৰিবা। চোৱা এতিয়া এইটো ধুনীয়া, উত্তৰটো ডাইৰেক্ট। সামাজিক সমস্যাবোৰ হ'ল অন্ধবিশ্বাস, দৰিদ্ৰতা, নিৰক্ষৰতা, শিশু শ্ৰমিক, ডাইনী হত্যা, যৌতুক প্ৰথা, লিংগ বৈষম্য আদি। ইয়াত যে মাজত যে জেগা ৰখি গ'ল, এইটো জেগাটো মানে স্পেচখিনি মিলাবৰ কাৰণে ৰখিছে। ঠিক আছে, তোমালোকে মাজত জেগা নেৰিবা, ডাইৰেক্ট লিখিবা। আৰু যাক এই উত্তৰটো সৰুকৈ লাগে সিহঁতে অন্ধবিশ্বাস, দৰিদ্ৰতা, নিৰক্ষৰতা, শিশু শ্ৰমিক এইখিনি লিখিলে হ'ল, অকল ডাঠ কালাৰ কৰাখিনি, বাকীবোৰ লিখিব নালাগে। আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখি দিবা। ঘ নম্বৰ, সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? উত্তৰ লিখিবা, সামাজিক সমস্যা সৃষ্টিত মানুহৰ মাজত থকা ভেদাভেদ, উচ্চ নিচ্চ ভাৱ, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদি কাৰকে অৰিহণা যোগায়। যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে অকল মানুহৰ মাজত থকা ভেদাভেদ, উচ্চ নিচ্চ ভাৱ, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদি কাৰকে এইখিনিলৈকে লিখিলে হ'ব, মানে ডাঠ কালাৰ কৰাখিনি। বাকী যোনবোৰ কালাৰ কৰা নাই সেইবোৰ লিখিব নালাগে। আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখিবা। ঠিক আছে, এতিয়া 1 নম্বৰখিনি আমি চালোঁ হয়, 1 নম্বৰখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰিবা। 2 নম্বৰখিনিও ইম্পৰ্টেণ্ট, খালী ঠাই পূৰ কৰাখিনি। ঠিক আছে, মই কৈ দিম, তোমালোকে চাই লিখি ল'বা। অ'কে, 2 নম্বৰখিনি ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ খালী ঠাই পূৰ কৰা উত্তৰখিনি চোৱা। ক নম্বৰ, আমি সকলোৱে সমাজ পাতি বাস কৰোঁ। মানে ক নম্বৰ খালী ঠাইটোত কি বহিব? সমাজ। ঠিক আছে, ক নম্বৰ খালী ঠাইটোত ইয়াত কি বহাবা? আমি সকলোৱে সমাজ, ইয়াত সমাজ বহাই দিবা। অ'কে, সমাজটো দেখা পাইছা এইটো। তেনেকৈ খ নম্বৰ খালী ঠাইটোত তোমালোকে অন্ধবিশ্বাস বহাবা। খ নম্বৰ খালী ঠাইত কি বহাবা? ইয়াত অন্ধবিশ্বাস। গ নম্বৰ খালী ঠাইত অশান্তিৰ বহাবা। হ'ব, গ নম্বৰ খালী ঠাইত কি বহাবা? অশান্তিৰ। ইয়াত কি বহাবা? অশান্তিৰ। ঘ নম্বৰ খালী ঠাইত সহযোগিতা বহাবা। ঘ নম্বৰ খালী ঠাইত কি বহাবা? সহযোগিতা। গতিকে এই ঘ নম্বৰ খালী ঠাইটোত সহযোগিতা বহাই দিবা। ঙ নম্বৰ খালী ঠাইটোত এইটো বহাবা নিৰক্ষৰ। ঠিক আছে, নিৰক্ষৰ। গতিকে ইয়াত নিৰক্ষৰ লিখি দিবা। অ'কে, আৰু এইকেইটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত বাৰে বাৰে আহে আৰু মুখস্থ কৰিবলৈ ইজি, যিহেতু এটা এটা শব্দ কৰিবা।
নেক্সট 3 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয় 3 নম্বৰখিনি তোমালোকৰ মিলোৱা মিলি মই ইয়াতে মিলাই দিছোঁ অন্ধবিশ্বাসৰ কোনো এইটো ক'ৰ লগত মিলিব বৈজ্ঞানিক ভিত্তি নাই লগত পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে এইটো মিলিব শিশু শ্ৰমিকৰ সৃষ্টি হয় অন্ধবিশ্বাস লিংগ বৈষম্য শিশু শ্ৰমিক আদি এইটো মিলিব সামাজিক সমস্যা ইম্পৰ্টেণ্ট হয় চাবা নেক্সট 4 নম্বৰখিনি ইমানটা ইম্পৰ্টেণ্ট নহয় মানে মিডিয়াম ইম্পৰ্টেণ্ট ঠিক আছে পৰীক্ষাত আহিব পাৰে নাহিব পাৰে কিন্তু 1 2 3 ইয়াৰ পৰা পৰীক্ষাত আহিবই এইটো খাটাং কিন্তু 4 নম্বৰখিনি মিডিয়াম ইম্পৰ্টেণ্ট তথাপি মই দি দিছোঁ 4 নম্বৰখিনি কি কৈছে আমাক অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা মানে যোনবোৰ শুদ্ধ বাক্য আছে সেইবোৰতো এজ ইট ইজ লিখি দিবা কিন্তু যোনবোৰ অশুদ্ধ বাক্য সেইবোৰ তোমালোকে শুদ্ধকৈ লিখিব লাগিব এতিয়া যেনেকৈ তোমালোকে চোৱা 4 নম্বৰ কটো কি কৈছে আমাক গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে এইটো যেহেতু শুদ্ধ বাক্য সেইকাৰণে এইটো এজ ইট ইজ লিখি দিছোঁ মই এইটো চেঞ্জ কৰা নাই কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয় এইটো সঁচা সত্য বাক্য গতিকে চেম লিখি দিছোঁ এইটোও চেঞ্জ কৰিব নালাগে লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা এইটো কি সঁচা হয় গতিকে এইটো লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা চেম লিখি দিছোঁ ঘ নম্বৰটো নিৰক্ষৰতাই সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব পাৰে এইটো মিছা হ'ব কাৰণ নিৰক্ষৰতা মানে কি পঢ়া শুনা নাজানা হয় মানে ভালকৈ একো বিষয়ে নাজানা পঢ়া শুনা বুলি নহয় একো বিষয়ে নাজানা তেনে মানুহে কিবা সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব পাৰিব জানো নোৱাৰিব গতিকে ইয়াত পাৰে বুলি কৈছে এইটো কি ভুল সেইকাৰণে আমি কি লিখিম নিৰক্ষৰতাই সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব নোৱাৰে এইটো শুদ্ধ বাক্য 9 নম্বৰ টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে হয় জানো নহয় দিব নালাগে গতিকে এইটো ভুল গতিকে আমি এইটো শুদ্ধকৈ লিখিম এনেকৈ টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে অ'কে এতিয়া 4 নম্বৰখিনি ইমানটা ইম্পৰ্টেণ্ট নহয় তোমালোকে ফাৰ্ষ্টে 1 2 3 কৰি ল'বা পিছত যদি সময় পাইছে 4খিনি কৰিবা আৰু 5 নম্বৰখিনিও তেনেকুৱা ইমানটা ইম্পৰ্টেণ্ট নহয় চমুটোকা লিখা তোমালোকে যিহেতু 5ত তোমালোকৰ ইমান চমুটোকা লিখা নাহে কিছুমান স্কুলত দি দিব পাৰে গতিকে যদি লাষ্টত সময় পাইছে কৰি যাবা আৰু এতিয়া চমুটোকা লিখাত অন্ধবিশ্বাস কুসংস্কাৰ আৰু যৌতুক এইকেইটা আছে এইকেইটা মই বহুত সৰুকৈ লিখি আনিছোঁ ধুনীয়াকৈ চোৱা অন্ধবিশ্বাসৰ বিষয়ে চমুটোকা লিখিবা কোনো কথাৰ সত্যতা বিচাৰ নকৰাকৈ বা প্ৰমাণ নোহোৱাকৈ অন্ধভাৱে বিশ্বাস কৰাকে অন্ধবিশ্বাস বোলে ই সমাজৰ উন্নতিত বাধা দিয়ে তেনেকৈ কুসংস্কাৰ ইয়াৰ ওপৰত চমুটোকা লিখিবা সমাজত চলি অহা যিবোৰ পুৰণি নিয়ম বা অভ্যাসে মানুহৰ অপকাৰ কৰে তাকে কুসংস্কাৰ বোলে ই সমাজৰ উন্নতিত বাধা দিয়ে তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'বা গ নম্বৰ যৌতুক প্ৰথা এইটো বিষয়ে লিখিবা এনেকৈ বিবাহৰ সময়ত কইনাৰ পৰিয়ালে দৰাক দিয়া ধন বা সা সম্পত্তিকে যৌতুক বোলে ই এক কুপ্ৰথা কাৰণ ইয়াৰ বাবে বহু সময়ত কইনাৰ ওপৰত অত্যাচাৰ কৰা হয় এইখিনিলৈকে ঠিক আছে এতিয়া নেক্সট 6 নম্বৰ কুৱেশ্যনটো সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা এইটো মিডিয়াম ইম্পৰ্টেণ্ট মানে 4 5 6 এইবোৰ তোমালোকৰ স্কুলত বা তোমালোকৰ স্কুলৰ পৰীক্ষাত মানে আহিব পাৰে নাহিব পাৰে বেছি ইম্পৰ্টেণ্ট নহয় ঠিক আছে চ' এইবোৰ অকণ ডাঙৰ আছে গতিকে এইবোৰ লাষ্টত চাবা তোমালোকে ফাৰ্ষ্টে 1 2 3 চাবা 6 নম্বৰটো মই দি আছোঁ কাৰণ আহিও যাব পাৰে ঠিক নাই 6 নম্বৰ কৈছে আমাক সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা হয় গতিকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সামাজিক সমস্যাবোৰ অকলশৰে সমাধান কৰা টান যেতিয়া সমাজৰ সকলো মানুহে একগোট হয় তেতিয়া অন্ধবিশ্বাস বা কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়াটো সহজ হৈ পৰে একতাই মানুহৰ মাজত সজাগতা সৃষ্টি কৰে আৰু সমাজৰ পৰা বেয়া নিয়মবোৰ আঁতৰাই এখন সুন্দৰ আৰু পৰিষ্কাৰ সমাজ গঢ়াত সহায় কৰে মই যিমান পাৰোঁ সৰুকৈ লিখি দিছোঁ অ'কে গতিকে এনেকৈ লিখি ল'বা এনেকৈ লিখিলেও তোমালোকৰ ফুল নম্বৰ দি দিব চ' আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ সময় আহি গ'ল কাৰণ তোমালোকৰ এই পাঠটোৰ যিমানবোৰ কুৱেশ্যন আনচাৰ আছিল 6 নম্বৰলৈকে মই সকলো দি দিলোঁ হয় এতিয়া মই তোমালোকক যে ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ তোমালোকক যদি MCQ লাগে বা মাজৰ কুৱেশ্যন লাগে এইবোৰ ক'ৰ পৰা পাবা সেইবোৰ মই কৈ দি আছোঁ এতিয়া গতিকে ষ্টুডেণ্টছ এইপিনে চোৱা তোমালোকক যদি ক্লাছ 5ৰ অসমীয়া হওক বা বিজ্ঞানটো নাই তোমালোকৰ হয় পৰিৱেশে হওক বা তোমালোকৰ ইংলিছে হওক এইবোৰৰ পৰা MCQ লাগে বা মাজৰ কুৱেশ্যন লাগে ঠিক আছে এইবোৰ গোটেই লিংক মই কি কৰিছোঁ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ এই ভিডিঅ'টোৰ তাৰপৰা গৈ চাব পাৰিবা বা তোমালোকক যদি গোটেই ক্লাছ 5ৰ ভিডিঅ'বোৰ লাগে যি মই বনাইছোঁ ফ্ৰী ভিডিঅ'বোৰ সেইবোৰ লাগে যদি তেতিয়া মই সেইবোৰৰ লিংক দি থৈছোঁ গৈ পেলাই চাব পাৰিবা আৰু মোৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰা কেনেকৈ পাৰিবা
সেইটো মই এতিয়া কৈ দি আছোঁ ঠিক আছে এতিয়া মানে চবকেইটাৰ মই যি দিছোঁ সকলো তোমালোকে পাবৰ কাৰণে তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব যোনে যোনে জানা তোমালোকে ডাইৰেক্ট গৈ ডেছক্ৰিপশ্যন খুলি চাব পাৰা আৰু যোনে যোনে নাজানা তাক মই শিকাই দি আছোঁ চোৱা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা ঠিক আছে যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকেই তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা চ' সৰু কৰি পেলাই এই মোৰ MOR মোৰ এই অপশ্যনটোত ক্লিক কৰিবা দেখা পাইছা মোৰ MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু ইয়াত আকৌ মোৰ লেখা আছে চোৱা MORE মোৰ তলত এইটো দেখিছা ইয়াত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু ইয়াত তোমালোকে পাবা ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট ঠিক আছে ইয়াত যিটো লিংক দিয়া থাকিব সেই লিংকটোত ক্লিক কৰিলে তোমালোকে মোৰ ZYZ আছাম নামৰ ইনষ্টাগ্ৰাম একাউণ্টত যাবাগৈ আৰু তাত গৈ যদি মোক মেছেজ কৰা তেতিয়া মই তোমালোকৰ মেছেজ চাব পাৰিম আৰু তোমালোকক ৰিপ্লাই দিব পাৰিম আৰু তোমালোকক যদি মোৰ লগত মানে 1 by 1 কথা পাতিব মন আছে কলত তেতিয়া কিবা মানে প্ৰব্লেম যদি থাকে তেতিয়া মোক এই ইনষ্টাগ্ৰামত মেছেজ কৰি 400 rupees এটা পে' কৰি দিবা তেতিয়া তোমালোকৰ নাম্বাৰটো দি দিবা মই কল কৰি দিম আৰু এইটো মানে সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলে মানে জেনুইনলি কিবা প্ৰব্লেম ফেচ কৰি আছে ঠিক আছে চ' মই যদি কেনেবাকৈ মানে কাৰোবাক কল কৰিব নোৱাৰোঁ পইচাটো দিয়াৰ পাছতো তেতিয়া মই কি কৰিম তোমালোকক মানে পইচাটো মই আকৌ ৰিটাৰ্ণ কৰি দিম ঠিক আছে সেইটো চিন্তা কৰিব নালাগে বাৰু এইটো সকলো কাৰণে নহয় যোনে মানে এফৰ্ড কৰিব পাৰে তাৰ কাৰণে নেক্সট তোমালোকক মই ডেছক্ৰিপশ্যনত এপ লিংক দিম মোৰ এটা এপ বনাই আছোঁ মই এতিয়ালৈকে বনাই হোৱা নাই যেতিয়া মানে বনাই হৈ যাব তোমালোকৰ আৰু 10-20 দিনমান লাগিব এপটো বনাই হৈ যাব এপটোৰ লিংক ইয়াত দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা আৰু এই এপটোতে তোমালোকে ক্লাছ 5 হওক 6 হওক 7 হওক 8 হওক 9 হওক 10 হওক সকলো ধৰণৰ ক্লাছৰ কাৰণে তোমালোকে পঢ়িব পাৰিবা ফ্ৰী ভিডিঅ' থাকিব কিছুমান পেইড ভিডিঅ' থাকিব ঠিক আছে আৰু নোটছ থাকিব তোমালোকৰ এই মানে এপটোত সকলো পাই যাবা এতিয়া এই এপটো লিংকটো ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'বা কিন্তু তোমালোকে ইউজ কৰিব নাজানিব পৰা এপটো হয় গতিকে ইয়াত এপ টিউটৰিয়েল বুলি দি পেলাই মই এটা লিংক দি দিম সেইটোত ক্লিক কৰিলে তোমালোকে এপটো কেনেকৈ মানে ইউজ কৰিব লাগিব তোমালোকৰ ক্লাছৰ কাৰণে হওক বা 6ৰ কাৰণে হওক বা 7ৰ কাৰণে হওক সকলো মই এড কৰি দিম তোমালোকে চাব পাৰিবা হ'ব আৰু মই এই এপটোতে তোমালোকক MCQখিনি দিম তোমালোকক মাজৰ কুৱেশ্যনখিনি দিম তোমালোকক বুজাই দিয়া বস্তুখিনি দিম ঠিক আছে এপটোতে দিম নেক্সট তোমালোকে এতিয়া ক্লাছ 5 ন ইয়াত লেখা আছে ক্লাছ 6 অল ফ্ৰী ভিডিঅ'ছ ক্লাছ 6ৰ কাৰণে এনেকৈ লেখা থাকিব ক্লাছ 5ৰ কাৰণে ক্লাছ 5 অল ফ্ৰী ভিডিঅ'ছ লেখা থাকিব ঠিক আছে আৰু তাৰ তলত লেখা থাকিব অসমীয়া ইংৰাজী পৰিৱেশ গণিত এনেকৈ লেখা থাকিব তোমালোকৰ যিহেতু 4টা ছাবজেক্ট ক্লাছ 6ৰ 6টা ছাবজেক্ট সেইকাৰণে 6টা লেখা আছে তোমালোকৰ যিহেতু 4টা ছাবজেক্ট 4টা লেখা থাকিব আৰু সেইবোৰত ক্লিক কৰিলে তোমালোকে ইউটিউবতে ক্লাছ 5ৰ ৰিলেটেড মই যিমান ভিডিঅ' বনাইছোঁ ফ্ৰী সকলো পাই যাবা অ'কে চ' তোমালোকে ক্লিক কৰি চাব পাৰা নেক্সট তোমালোকে মোৰ ছ'চিয়েল মিডিয়া একাউণ্টবোৰৰ লিংক পাবা ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছআপ এইবোৰ মোৰ পাৰ্চনেল ছ'চিয়েল মিডিয়া একাউণ্ট হয় গৈ পেলাই ফ'ল' কৰি দিবা আৰু যদি বাকী কিবা লিংক দিব লাগে ফিউচাৰত তে মই ইয়াত আদাৰ লিংকছে লিখি থৈছোঁ ইয়াত দি দিম গৈ পেলাই তোমালোকে চাব পাৰিবা আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ক'বা মইতো এইটোৰ ওপৰত ভিডিঅ' বনামেই পাৰ্ট 15 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি এইটোৰ ওপৰতো ভিডিঅ' বনামেই হয় তোমালোকে যদি কমেণ্ট কৰা বেছিকৈ তেতিয়া মই আৰু সোনকালে বনাবলৈ চেষ্টা কৰিম চ' আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বাই